नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माय मौजिद आपनार कोनटो बेंकत एकाउंट आछे एसबीआई एचडीएफसी बैंक यूको बैंक पंजाब नेशनल बैंक मुठते भारतवर्षर जिकोनो एटा बेंकत एकाउंट थाकिलेই आजिर এই ভিডিওটো आपनार বাবে অত্যন্ত জরুরি কিয়নো বেংকক লৈ কেন্দ্ৰীয় চৰকাৰে লৈ আহিছে নতুন নিয়ম অনুসৰি আপুনি লাভ কৰিব এটা বৃহৎ সুবিধা আৰু ভাৰতবৰ্ষৰ যিকোনো বেংকত একাউন্ট থাকিলে আপুনি এই সুবিধা লাভ কৰিব কি এই সুবিধা লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিওত খুব এটা গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক আৰু আপোনালোকৰ কাৰ কোনটো বেংকত একাউন্ট আছে আপোনালোক সকলোৱে ভিডিওটোত লাইক কৰি কমেন্ট বক্সত আপোনালোকৰ বেংকৰ নামটো লিখি দিয়ক যাতে আপোনালোকৰ বেংকৰ কিবা ইনফৰমেশনৰ লগে মই আপোনালোকক আগতীয়াকৈ জনাই দিব পাৰো আৰু আজিৰ এই ভিডিওটো আপোনালোকে শেয়াৰ কৰক যাতে আপোনাৰ এটা শেয়াৰে আপোনাৰ বন্ধু বান্ধৱী সকলে এই কথাটো গম পায় তো বলক আমি ভালদৰে জানি লও বেংকক লৈ কেন্দ্ৰীয় চৰকাৰে কি নতুন নিয়ম লৈ আহিছে এতিয়াৰ পৰা এজন একাউণ্টধাৰী 4 জন পৰ্যন্ত উত্তৰাধিকাৰী থাকিব পাৰিব অৰ্থাৎ নমিনি 4 জন দিব পাৰিব লোকসভাত এই সন্দৰ্ভত গৃহীত হল বেংকিং আইন সংশোধনী বিধেয়ক এতিয়াৰ পৰা এজন বেংক একাউণ্টধাৰীয়ে সৰ্বাধিক 4 জন লোকক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন কৰিব পাৰিব অৰ্থাৎ নমিনি 4 জন ব্যক্তিক দিব পাৰিব মঙ্গলবাৰে লোকসভাত বেংকিং আইন সংশোধনী বিধেয়ক 2024 গৃহীত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত কয় যে যিকোনো জমাকাৰীৰ আইনী উত্তৰাধিকাৰীৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এনে পদক্ষেপ লোৱা হৈছে কেন্দ্ৰৰ নতুন আইন অনুসৰি এতিয়াৰ পৰা এজন বেংক একাউণ্টধাৰী সৰ্বাধিক 4 জন উত্তৰাধিকাৰী থাকিব পাৰিব তেনে ক্ষেত্ৰত এজন উত্তৰাধিকাৰীয়ে কিমান শতাংশ ধন পাব সেয়াও উল্লেখ কৰিব পাৰিব উল্লেখযোগ্য যে বেংকিং ৰেগুলেশ্যন এক্ট 1949 ধাৰা 45 JA 1 অনুসৰি এটা বেংক একাউণ্টত এজনতকৈ বেছি উত্তৰাধিকাৰী থাকিব নোৱাৰে কিন্তু এই আইন সংশোধন কৰি এটা বেংক একাউণ্টৰ উত্তৰাধিকাৰীৰ সংখ্যা 4 জনলৈ বৃদ্ধি কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে অৰ্থাৎ আপুনি এতিয়াৰ পৰা নমিনি 4 জন দিব পাৰিব আৰু এই 4 জনৰ ভিতৰত কোনে কিমান শতাংশ ধন উলিয়াব পাৰিব আপোনাৰ মৃত্যুৰ পিছত সেই তথ্য আপুনি লিখি দিব পাৰিব নমিনি দিয়াৰ সময়ত আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ এই নতুন আইন আপোনাৰ কেনেকুৱা লাগিল কমেন্ট বক্সত জনাবলৈ নাপাহৰিব